ময়ো ক'ব বিচৰা নাই, কিন্তু জয়ী হ'ম বুলি নিশ্চিত। কিন্তু ইয়াৰ আগত ভোটৰ পিছত আৰু কেইদিনমানৰ আগত ময়ো নিজাববীয়াকৈ প্ৰায় 3 দিন ডিব্ৰুগড় তিনিচুকীয়াত আছিলোঁ। বহু ৰাইজক লগ পাই গৈছোঁ। সেইকাৰণে মই নিশ্চিত যে আমাৰ ৰোহিত গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়া আপুনি যিটো প্ৰশ্ন সুধিছে মই নিশ্চিত হৈ আছোঁ। আৰু তিনিওটা দল একত্ৰিত হোৱাৰ কিবা প্ৰসংগ এটা ওলাই আছে, সেই প্ৰসংগত কি ক'ব? আমি ইলেকশ্যনৰ আগতো একেলগে আছিলোঁ, এতিয়াও একেলগে আছোঁ, আৰু আমাৰ একান্ত ইচ্ছা যে আমি যিটো উদ্দেশ্য লৈ পেলাই একত্ৰিত হৈছিলোঁ সেইটো আমাৰ ব্যক্তিগত বা দলকেইটাৰ স্বাৰ্থত নহয়। অসমীয়া মানুহে বিচাৰিছে, অসমীয়া জাতিয়ে বিচাৰিছে যে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে আমি সকলো একত্ৰিত হ'ব লাগে, আৰু আমি সেইকাৰণে একত্ৰিত হৈছোঁ। আৰু আমি একত্ৰিত হোৱাৰ কাৰণে ৰাইজেও সঁহাৰি দিছে। গতিকে ৰাইজে বিচৰা ধৰণে আমি কাম কৰি যাব লাগিব। কিছুমানে কৈছে যে মোৰ তাত কণ্টেষ্ট হৈছে, সেই হিচাপটো কৰিলেও খাগে ডাঙৰীয়া হিচাপ ঠিকে আছে। ডিব্ৰুগড় আৰু যোৰহাটৰ যি দুইখন আসন, তাৰ যিটো মানে কণ্টেষ্ট খুব ক্লোজ কণ্টেষ্ট হৈছে বুলি সকলোৱে মন্তব্য কৰিছে। আপোনালোকৰ যদি জয়ী হয় ডিব্ৰুগড় আৰু যোৰহাট, তেনেহ'লে ব্যৱধানটো কেনেধৰণৰ থাকিব বুলি আপোনালোকে অনুমান কৰিছে বাৰু, চিন্তা বিচাৰ বিবেচনা কৰিছে?